কিমতে ভকতি কৰিব তোমাত হৰি 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 মই মোৰ সমতি নজানো তাৰ উপায়। পুত্ৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছে গৌৰৱ গগৈয়ে। সাংসদ নহয়, গৌৰৱ মাথো এজন পুত্ৰহে। চকু সেমেকা তেওঁৰ। দেহ মন ভাৰাক্ৰান্ত। চকুৱে মুখে ফুটি উঠিছে পিতৃক চিৰদিনলৈ হেৰুৱাৰ দুখ। বুজাই বুজে এই দুখৰ গভীৰতা কিমান। কিন্তু দুখৰ মাজতো মুখৰ মাতত ধনী গৌৰৱ গগৈ। নিজকে চম্ভালি লৈছে, পৰিয়ালকো সকাহ অভয় দিছে, দুখ প্ৰকাশৰ বাবে অহাজনক এষাৰি মাতো দিছে। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা নিজ ঘৰলৈকে পিতৃহীন ঘৰখনৰ সকলো দায়িত্ব পৰিপক্কভাৱেই কান্ধত পাতি লৈছে গৌৰৱ গগৈয়ে। শুভাকাংক্ষীৰ আচলৰ ফুল হাত পাতি ললে গৌৰৱে। এয়াই যে দায়িত্ব, পিতৃৰ প্ৰতি, শুভাকাংক্ষীৰ প্ৰতি। হাত পাতি লোৱা ফুলকেইপাহ নিজেই তৰ্পণ কৰিলে পিতৃৰ নশ্বৰ দেহত। শুভাকাংক্ষী আহিছে শাৰী 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 পাতি। কাৰোবাৰ হাতত ফুল, কাৰোবাৰ হাতত গামোচা। সকলোকেই মাত দিছে গৌৰৱ গগৈয়ে। বুজিছে পিতৃবিয়োগৰ মৰ্ম বেদনাৰ ক্ষণত তেওঁকেই মাত দিবলৈ আহিছে এইসকল লোকে। ৰাহুল গান্ধী আহিছে, মাত দিছে গৌৰৱে। যেনেদৰে কফিনৰ কাষত ৰাহুল গান্ধীক প্ৰতিটো মুহূৰ্তত সংগ দিলে, খন্তেক নিবিড়ভাৱে কথা পাতিলে, তেনেদৰে মাতৃ আৰু ৰাহুলৰ সাক্ষাৎকালতো দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈক। যেতিয়াই হুক হুকাই কান্দিছিল আইতাই, তেতিয়াই গৌৰৱে হয়, তেতিয়াই গৌৰৱে বুজনি দিছিল আইতাহঁতকো। হেলেঙি নাছিল, আইতাৰ চকুত আছিল মাথো চকুপানী। গৌৰৱেও বুজিছিল আইতাৰ বাবে তেওঁৰ মাত শাৰীয়েই মূল সাহ। মাদাৰ অল্ড এজ হোমৰ পৰা আহিছিল আইতাসকল। তৰুণ গগৈৰ সহৃদয়তা আছিল মাদাৰ অল্ড এজ হোমলৈও। জীৱ
আৰু আইতা কেইগৰাকীৰ এই কান্দোন আছিল অন্তৰৰ স্বাভাৱিক আৱেগ। গৌৰৱ গগৈৰ দায়িত্ব বাঢ়িছিল পিতৃবিয়োগৰ নিশ্চিত মৃত্যুৰ বাতৰিৰ পাছতে। তেতিয়াই চকুত চকু পানী লৈও তেওঁ মত দিছিল দায়িত্বশীলভাৱেই। কিন্তু তেওঁ যে সদায় তেওঁৰ মুখখনৰ ওপৰত যে এটা হাঁহি থাকে, সেই হাঁহিটোক অসমবাসী ৰাইজে মনত ৰাখিব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। পুত্ৰ পৰিবাৰ সবহিয়সাৰ কৰবু কাহেৰি সাৰ